ৰিচেণ্টলি পাছ আউট যোনবোৰ ডিপ্ল'মা ষ্টুডেণ্ট আছে ইহঁতৰ কাৰণে অসমৰ বিভিন্ন ঠাইত পৰা য'তে নহওক নেটছতে আহিব লাগিব। নেটছত গৈ এপ্লাই কৰিব লাগিব। বিশেষকৈ মই মেকানিকেল বিভাগৰ ষ্টুডেণ্ট ডিপ্ল'মা। তো মেকানিকেল বিভাগত কিছুমান এপ্ৰেণ্টিছৰ কাৰণে বেষ্ট ইনষ্টিটিউশ্যন ক'ব গ'লে অইল ইণ্ডিয়া লিমিটেড আৰু IOCL নেপকো সেনেকুৱাবোৰ ভাল হয়। তো ইয়াত ফাৰ্ষ্ট অফ অল আমি নেটছত আহিব লাগিব। এনেকৈ নেটছত আহি পিনি ষ্টুডেণ্ট ইয়াত তলত আছে, ইয়াত এনৰলমেণ্ট, ইয়াত ষ্টুডেণ্টৰ ইয়াত পিটিকিব লাগিব। বস্তুটো চিলেক্ট কৰাৰ পিছত ইয়াত জেনেৰেল ষ্টুডেণ্ট নহ'লে বা চেণ্ডউইচ ADEP ষ্টুডেণ্ট আছে, জেনেৰেল ষ্টুডেণ্ট চবেই চিলেক্ট কৰিব লাগিব। আৰু যোনবোৰ নতুন ষ্টুডেণ্ট আছে, যোনখিনি এতিয়া ভিডিঅ'টো চাই আছে, ইহঁতি চবেই ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত গৈ পিনি চব ইয়াত যি আছে আধাৰ কাৰ্ড, বাকীখিনি চাই ল'ব আপোনালোকে নিজে। মোবাইল নাম্বাৰ, পাছপৰ্ট চাইজ ফটো, চব বেংকৰ পাছবুক ষ্টেটমেণ্ট আৰু চব লাগিব, দৰকাৰ হ'ব। সেইখিনি যদি আপোনালোকৰ থাকে তেতিয়া আপুনি য়েছ কৰি পিনি এনৰোল কৰিব পাৰিব। ইয়াত আপোনালোকে চব নিজৰ বস্তু ভৰাই পিনি এনৰোল কৰিব পাৰিব। মই যিহেতু আগতে এপ্ৰেণ্টিছ কৰা হয়, মোৰ অলৰেডি ৰেজিষ্টাৰ কৰাই আছে। তাতে মই অলৰেডি হেৰিয়ত যাওঁ। এনৰোল কৰাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ এটা আহিব। নিজৰ নামটোৰ ওপৰত লিখা থাকিব। মই দেখুওৱা নাই আৰু মই 2024 এপ্ৰেণ্টিছ কৰা হয় অইল ইণ্ডিয়াত, কমপ্লিট কৰি এটালোঁ। আৰু এনেকৈ আপোনাৰ বাকীখিনি চব থাকিব। আপোনালোকে যদি নিজৰ ডেছবৰ্ডত আহি পিনি, এইটোৱে ডেছবৰ্ডে হয়, এইটো ডেছবৰ্ডত আহি পিনি ইয়াত তলত ষ্টেট চিলেক্ট কৰিব পাৰে। ষ্টেটবোৰ আছাম, ডিষ্ট্ৰিক্ট যদি অইল ইণ্ডিয়া IOCL এনেকুৱাবোৰত এপ্লাই কৰিব হয় আপোনালোকে ডিব্ৰুগড় আৰু তিনিচুকীয়াত চিলেক্ট কৰিব। ডিব্ৰুগড়ত চিলেক্ট কৰিলোঁ, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে তললৈ আকৌ স্ক্ৰল কৰি আহিব। ইয়াত দেখিব অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়, আছাম গেছৱেজ কোম্পানী লিমিটেড, এইটো নেপকোৰ হয়। তলত দেখিব অইল ইণ্ডিয়া লিমিটেড, আছাম ডিব্ৰুগড়, ষ্টাইফেণ্ড দিয়া থাকিব। আৰু ইয়াত ভিউ কৰিলে ওপৰত ভেকেঞ্চি লয়। ইয়াত ভেকেঞ্চি সদায় 0 বুলিয়ে দেখায়, কেতিয়াবা হয়তো 10-20টা দেখাব পাৰে। আৰু এপ্ৰেণ্টিছটো এপ্লাই কৰিবলৈ ইয়াত এপ্লাই কৰি থৈ দিলে হয়। এপ্লাইড বুলি দেখাইছে যিহেতু মই এপ্লাই কৰি থৈছোঁ। আৰু কৰিব নোৱাৰোঁ কাৰণ এবাৰ এপ্ৰেণ্টিছ কৰিব পাৰে। আৰু এপ্লাই কৰি দিয়াৰ পিছত যেতিয়া কোম্পানীৰ ৰিকুৱাৰমেণ্ট হ'ব, তেতিয়া নেটছলৈ ইহঁতি পঠিয়াই দিব যে আমাক ইমানটা ল'ৰা লাগে। ইহঁতি তেতিয়া নেটছৰ ফালৰ পৰা আমাৰ নামটো পঠিয়াই দিব। আৰু এপ্লাই কৰা 2 মাহৰ পিছত পাই যাব পাৰে আপোনালোকে। আপোনালোকৰ 2 মাহ বা এমাহৰ আণ্ডাৰত আপোনালোকে বস্তুটো কল পাই যাব পাৰে কোম্পানীৰ পৰা। যিহেতু এপ্ৰেণ্টিছৰ ছিজন ক'বলৈ সেনেকৈ নাথাকে, 6টামান বেটছ লোৱা হয়, কেতিয়াবা 3টাও লোৱা হয়। ITIবোৰ বিশেষকৈ 6টা 5টা সেনেকৈ লোৱা হয় বেটছ। আমাৰ ডিপ্ল'মাৰ 3টামান লোৱা হয় চাগে। কিবা ডাউট থাকিলে সুধিব পাৰে আকৌ কমেণ্ট ছেকশ্যনত। ধন্যবাদ।